নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিছোঁ মই কৰ্কট ৰাশিসকলৰ যিসকল লোক তেওঁলোকৰ মাজলৈ। কৰ্কট ৰাশিৰ লোকসকলৰ মাজত চঞ্চলতা বহু বেছি বৃদ্ধি দেখা পাই আছোঁ। চৰ্দি, কাহ, জ্বৰ আৰু পীড়া এইকেইটা এই মাহত বেছিকৈ হ'ব পাৰে। শত্ৰুৰ পৰা ভয় আছে আপোনালোকৰ, কিন্তু তাৰ মাজতেও ঘৰত কিবা শুভ কৰ্ম অনুষ্ঠান হ'ব পাৰে, সন্তান লাভ হ'ব পাৰে, মাংগলিক কৰ্মৰ যোগ দেখা পাই আছোঁ। বিদ্যা শিক্ষাত আপোনালোকৰ খুব উন্নতি দেখা পাই আছোঁ। কৰ্মক্ষেত্ৰত শুভ, বিবাদৰ কিছুমান ভয় আছে। নতুন সুযোগ লাভ কৰিব এই মাহত। আপোনালোকৰ নতুন কিছুমান সুযোগ আহিব। শত্ৰুৰ আপোনাৰ পৰাজয় স্বীকাৰ কৰিব। সুখাদ্যৰ ভোজন হ'ব। সকলো কাৰ্যতে এই মাহত এটা সিদ্ধি লাভ দেখা পাইছোঁ। আৰু পিতৃ সম্পত্তিৰ লাভালাভ দেখা পাই আছোঁ। এই মাহত মই যিখিনি দেখা পাইছোঁ, কৰ্কট ৰাশিৰ লোকসকলৰ মাজত এটা শুভ ফল বিস্তাৰ হ'ব।